ইতিমধ্যে আমি গম পাইছোঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ নতুন মন্ত্ৰী হিচাপে 12 জনে কাইলৈ শপত গ্ৰহণ কৰিব। কেইবাটাও মাষ্টাৰ ষ্ট্ৰোক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ 12 জনীয়া যি মন্ত্ৰীসভাৰ তালিকা ইতিমধ্যে তেখেতে ৰাজহুৱা কৰিছে সামাজিক মাধ্যমযোগে কেইবাটাও মাষ্টাৰ ষ্ট্ৰোক দিছে। নতুন মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিব কাইলৈ ডক্টৰ ৰণোজ পেগু, অশ্বিনী ৰায় চৰকাৰ, অশোক সিংঘাল, জয়ন্ত মল্ল বৰুৱা, পীযুষ হাজৰিকা, বৰাক উপত্যকাৰ কৌশিক ৰায় আৰু কৃষ্ণেন্দু পাল, অসম গণ পৰিষদৰ কেশৱ মহন্ত, উজনি অসমৰ সুশান্ত বৰগোহাঁই, বিমল বৰা, উত্তৰ অসমৰ প্ৰতিনিধি হিচাপে থাকিব ডক্টৰ ৰণোজ পেগু, বিশ্বজিৎ দৈমাৰীও নাম অন্তৰ্ভুক্ত হ'ল আৰু নীলিমা দেৱী মঙলদৈৰ বিধায়ক, বিজেপিৰ একনিষ্ঠ কৰ্মী নীলিমা দেৱী বিধায়ক, মঙলদৈ সমষ্টিৰ ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টি। বিজেপিক বিধানসভাত এইবাৰে প্ৰথমবাৰৰ কাৰণে প্ৰতিনিধিত্ব কৰিছে। বিধানসভাত প্ৰথমবাৰৰ বাবে বিধায়ক হৈছে নীলিমা দেৱী আৰু অত্যন্ত এগৰাকী 1996 চনৰ পৰা ভাৰতীয় জনতা পাৰ্টিত অংশগ্ৰহণ কৰিছিল বা যোগদান কৰিছিল নীলিমা দেৱীয়ে। 1996 চনত যেতিয়া ভাৰতীয় জনতা পাৰ্টিৰ কোনো ধৰণৰ ব্যৱস্থা নাছিল অসমত, তেতিয়া গাঁৱে গাঁৱে খোজকাঢ়ি দল কৰিছিল নীলিমা দেৱীয়ে আৰু সেইগৰাকী নীলিমা দেৱী এতিয়া পোনপটীয়া সম্প্ৰচাৰত আমাৰ লগত সংযোজিত হৈ আছে। নীলিমা দেৱী বাইদেউ, প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ, প্ৰতিদিন টাইমলৈ আপোনাক স্বাগতম জনাইছোঁ বাইদেউ, আৰু আমাৰ ফালৰ পৰা অফুৰন্ত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপুনি অতি ব্যস্ত আজিৰ দিনটোত বাইদেউ, মই প্ৰথমতেই আপোনাক শুভেচ্ছা জনাইছোঁ আৰু আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে 1996 চনত আপুনি যেতিয়া বিজেপিত যোগদান কৰিছিল তেতিয়া কি ব্যৱস্থাৰে আপোনালোক আগবাঢ়িছিল আৰু তেতিয়াৰ পৰা আজি আপুনি মন্ত্ৰী হ'ল, এই গোটেই যিটো আপোনাৰ যাত্ৰা অকণমান আপোনাৰ ভাষাৰে জানিব বিচাৰিম বাইদেউ। হয় হয়, প্ৰথমে মোৰ ফালৰ পৰা আপোনালোক নমস্কাৰ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। চাওক, ভাৰতীয় জনতা পাৰ্টিত মই 1995 যোগদান কৰিছিলোঁ আৰু তেতিয়া ভাৰতীয় জনতা পাৰ্টি শূন্য বুলি ক'লেও ভুল নহয়। মই দৰং জিলাৰ এগৰাকী কাৰ্যকৰ্তা হিচাপে মই বিভিন্ন দায়িত্ব মোক দলে ইতিমধ্যে দিছে। যিটো সময়ত আমাৰ ভাৰতীয় জনতা পাৰ্টি, মই দৰং জিলাত যদি চাবলৈ খুব বেছি 50জন কাৰ্যকৰ্তাৰে আমি দলৰ কাম আৰম্ভ কৰিছিলোঁ। আৰু মহিলা বুলি ক'লে হয়তো তেতিয়াৰ সেই সময়ৰ ময়ে এতিয়ালৈকে আছোঁ। বহুত মহিলা তেতিয়াৰ বহি গ'ল, 2-এগৰাকী আছিলে। এতিয়া কিন্তু সেই দলটো এতিয়া বিশ্বৰ ভিতৰত সৰ্ববৃহৎ দল আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ সকলো কাৰ্যকৰ্তাৰ কষ্টৰ কাৰণে আচলতে এইখিনি সফল হৈছোঁ আমি। আৰু এই চাওক, কষ্টৰ ফলখিনি মই আচলতে পাবলৈ সক্ষম হৈছোঁ বুলি মই ভাবোঁ। কাৰণ এটা সময়ত য'ত আমাৰ গাড়ীৰ সুবিধা নাছিল, কোনো খৰচ পাতি আমাৰ ব্যৱস্থা নাছিল, নিজৰ ঘৰৰ পৰা 10 টকাৰ পৰা আমি খৰচ কৰিছিলোঁ। য'ত গাড়ী ঘোঁৰা সুবিধা নাই, খোজকাঢ়ি আমি গাঁৱৰ ভিতৰলৈ যাওঁ, তাত আমি দলীয় কাৰ্যকৰ্তাৰ লগত আমি বহিবৰ কাৰণে সুবিধা নাপাওঁ। আমি এখন ঠাইত গৈ আমি মিটিং কৰিবৰ কাৰণে 4-5 বাৰ যাব লাগে, এনেকুৱা পৰ্যায় আছিল। আৰু ধৰক সেই পৰ্যায়ৰ পৰা আহি আজি আমি য'ত নেকি এতিয়া আমি ডিজিটেলৰ সময় হ'ল, তেতিয়া আমি কাৰ্বন দি কপি কৰি 3-3টা কপি কৰি আমি ৰাজ্যিকত পঠিয়াব লাগে, জিলাত, মণ্ডলত। এই বুথ পৰ্যায় তেতিয়া নাছিল আমাৰ, একদম ডাইৰেক্ট পঞ্চায়তৰ পৰা কমিটি গঠন কৰিছিলোঁ। আৰু আজি পঞ্চায়ত মহিলা মৰ্চা, মণ্ডলত মই মহিলা মৰ্চাৰ সভানেত্ৰী, পেৰেণ্ট বডি ছেক্ৰেটৰী, মই জিলা সভানেত্ৰী হ'লোঁ, ৰাজ্যিকৰ সম্পাদিকা হ'লোঁ আৰু মহিলা আয়োগৰ মই উপাধ্যক্ষাৰ দৰে এটা দায়িত্ব আমাৰ দলে মোক অৰ্পণ কৰিছিল। আৰু বৰ্তমান মই ভাৰতীয় জনতা পাৰ্টীৰ মহিলা মৰ্চাৰ সভানেত্ৰী ৰাজ্যিকৰ। আৰু মোক দলে এটাই যিটো সন্মান দিলে, আৰু হয়তো যদি আজি মই অকল এগৰাকী সাধাৰণ গৃহিণী হৈ থাকিলে মোৰ পৰিচয়টো ইমান নাথাকিলে হয়। আজি ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী কাৰ্যকৰ্তা হিচাপে মোক দলে সন্মান আৰু পৰিচয় দিছে। দলটোক মই সদায় দলৰ ওচৰত চিৰকৃতজ্ঞ। আৰু এইবাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পিছত মোৰ মঙলদৈ সমষ্টিৰ SC ৰিজাৰ্ভেশ্যন আছিল সুদীৰ্ঘ প্ৰায় 42 বছৰ, প্ৰথমবাৰ অপেন চিট আৰু প্ৰথম প্ৰাৰ্থী মই আৰু মহিলা প্ৰাৰ্থী। আৰু প্ৰথম ৰাইজৰ আশীৰ্বাদত, মোৰ মঙলদৈ সমষ্টিৰ ৰাইজৰ আশীৰ্বাদতেই মই আচলতে বিধায়িকা হিচাপে মই আগবাঢ়ি আহিব পাৰিছোঁ। আৰু আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি সিদ্ধান্ত মই আন্তৰিকতাৰে গ্ৰহণ কৰিছোঁ আৰু নিশ্চয় আশা ৰাখিছোঁ মই বিধায়িকা হিচাপে মঙলদৈ সমষ্টিত কাম কৰা আৰু মন্ত্ৰী হৈ গোটেই অসমত কাম কৰা যিটো, সেইখিনি নিশ্চয় অকণমান পাৰ্থক্য থাকিব। তথাপিতো মোৰ এটা বিশ্বাস আছে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি বিশ্বাস ৰাখি মোক দায়িত্ব অৰ্পণ কৰিছে, এইখিনি দক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ লগত থাকি নিশ্চয় মই কৰি যাবলৈ সক্ষম হ'ম। আৰু এই ক্ষেত্ৰত ৰাইজৰ সহায় সহযোগ, দিহা পৰামৰ্শ সদায় লাগিব, কাৰণ এগৰাকী জনপ্ৰতিনিধিয়ে সকলো কৰাটো সম্ভৱ নহয়, সদায় ৰাইজৰ সহযোগিতা লাগিব। গতিকে আজি অসমখনক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেনেধৰণৰ কাম কৰিছে, যি চিন্তা চৰ্চাৰে, নিশ্চয় তেখেতৰ লগত থাকি মই কাম কৰি যাবলৈ সক্ষম হ'ম বুলি মোৰ এটা দৃঢ় বিশ্বাস আছে।
বাইদেউ মই যিমান দূৰ শুনিছোঁ আপোনাৰ মন্তব্যতে এবাৰ কথা শুনিছিলোঁ আপুনি গাড়ী মটৰ নাই ট্ৰাকত উঠিও দল কৰিব লগা হৈছিল ট্ৰাকৰ পিছফালে উঠিও দল কৰিব লগা হৈছিল ৰিক্সাত উঠিও দল কৰিব লগা হৈছিল বাইকত উঠিও দল কৰিব লগা হৈছিল অকণমান সেই দিনসমূহৰ স্মৰণ যদি আপোনাৰ মুখেৰে শুনো এই দিনৰ কথা হয় আছে মানত কাৰণ কিয় কৈছোঁ মঙলদৈ আৰু মানে চিপাজাৰ দলগাঁও বুলি পেলাই দুখন চিটি বাছ আৰু আমাৰ 5খনমান গুৱাহাটীলৈ বাছ চলাচল কৰিছিল গাঁৱৰ ভিতৰত ৰাস্তা ঘাটৰ কথা নকওঁ জৰাজীৰ্ণ অৱস্থা সেইটো সময়ত তাৰোপৰি আমাৰ গ্ৰুপটোত এজনৰ ভেস্পা এখন আছিল প্ৰসন্ন হাজৰিকা বাকী কেইজনমান পুৰুষৰ চাইকেল মই খোজকঢ়া গতিকে কেতিয়াবা প্ৰসন্ন হাজৰিকাৰ ভেস্পাখনত যাবলৈ সময় সুবিধা পাওঁ আৰু এনেকুৱা সেই বাছেৰে কোনোবা এটা চেণ্টাৰলৈ গৈ আমি তাৰ পৰা গাঁৱৰ ভিতৰলৈ যাবৰ কাৰণে সেইটো সময়ত টেম্পু ই ৰিক্সা আৰু আমাৰ পৰ্যাপ্ত পৰিমাণৰ হয়তো চাইকেল বা মানে বাইকো নাছিলে যাৰ ফলত তাৰ পৰা আমি গাঁৱৰ ভিতৰলৈকে খোজকাঢ়ি যাওঁ উভতি আহি তেতিয়া আমি সেই বাছ নাপাওঁ মোৰ এনেকুৱা অভিজ্ঞতা আছে মই পাঞ্জাৱতী ট্ৰাকত উঠি আহি মই ঘৰৰ ওচৰত নামোঁ তথাপিতো দল কৰিছিলোঁ ভবা নাছিলোঁ আজি ভাৰতীয় জনতা পাৰ্টীৰ ইমান যি মানে আগুৱাই যাব বা চৰকাৰ গঠন কৰিব মানে ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শৰ প্ৰতি আমাৰ মানে প্ৰধানমন্ত্ৰী আজি আমাৰ মাজত নাই অটল বিহাৰী বাজপেয়ীজীয়ে মানে আদৰ্শ সেই প্ৰতি মই বহুত আগ্ৰহ মানে বাইদেউ মই মাজতে মাত দিছোঁ বাইদেউ মাজতে মাত দিছোঁ আপুনি 95 চনত বিজেপিত যোগদান কৰিছিল 95 চনৰ বাইদেউ তেতিয়া অসম গণ পৰিষদৰ 96 চনত চৰকাৰ আহিল তাৰপিছত 2001 চনত কংগ্ৰেছ চৰকাৰ আহিল 15 বছৰ কংগ্ৰেছ শাসনকাল কিয় আপুনি বিজেপিৰ প্ৰতি ইমান আকৰ্ষিত হ'ল 1995 চন তেতিয়াতো অসম গণ পৰিষদৰ জয় জয়কাৰ অৱস্থা তাৰপিছত 15 বছৰ কংগ্ৰেছৰ জয় জয়কাৰ অৱস্থা তাৰপিছতো বিজেপিতে আপুনি থাকি গ'ল বিজেপিৰ প্ৰতি আস্থা আপুনি সম্পূৰ্ণ ৰাখিলে কিয় বিজেপিৰ প্ৰতি আকৰ্ষিত হ'ল বাইদেউ চাওক মই এটা সময়ত কিন্তু ক'বলৈ যেতিয়া তিৰাশীৰ আন্দোলন মানে আমাৰ সেই অসম আন্দোলনৰ সময়ত কিন্তু মই 79 ক্লাছ 8ৰ ছোৱালী আৰু সেই 79ৰ পৰা মই কিন্তু আছু আন্দোলনত সক্ৰিয় ভূমিকা মোৰ আছে মই আছু আন্দোলনৰ সময়ত মই 19 দিন তেজপুৰ জিলাত মই কাৰাবাস খাটি অহা মোৰ ৰেকৰ্ড আছে সেই সময়ত 83 আন্দোলনৰ সময়ত তাৰপিছত অসম গণ পৰিষদ গঠন হ'ল কিন্তু তেতিয়া মই অসম গণ পৰিষদ গঠন হৈছিল যদিও তেনেকুৱা মই সেই দলটোৰ কোনো সদস্য হিচাপে মই তাত অন্তৰ্ভুক্ত হোৱা নাছিলোঁ আৰু চাওক কংগ্ৰেছ আজি কংগ্ৰেছৰ কি গতি হ'ল মই সেইটো আৰু আপোনালোক মই ৰাইজক কাকো বুজাবলগীয়া এতিয়া সময় নহয় আচলতে কিন্তু কংগ্ৰেছৰ কোনো এটা হেৰিয়েই মোৰ কাৰণে মোৰ মনটো বিশেষকৈ আকৰ্ষণ কৰিব পৰা নাছিল আৰু ভাৰতীয় বিশেষ অটল বিহাৰী বাজপেয়ীৰ কথা মই ইতিমধ্যে কৈছোঁ মই তেখেতক শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু তেখেতৰ যি কৰ্মৰাজি বা নীতি আদৰ্শ ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শ সেইটো আমি সেইটোৰ প্ৰতি মই আকৃষ্ট হৈছিলোঁ আৰু সেয়ে মই ভাৰতীয় জনতা পাৰ্টীৰ লগত থাকিয়েই মই কাম কৰি যোৱাৰ আগ্ৰহ আছিল কোনো মানে লালচাত মই মানে আচলতে ৰাজনীতি কৰা নাছিলোঁ আৰু সেয়ে মই দলটো মই সলনি কৰাৰ মই কথা কেতিয়াও চিন্তা কৰা নাছিলোঁ হয়তো মই কংগ্ৰেছত থাকিলে মই বহুত কিবা কিবি পালোহেঁতেন কিন্তু মই কৈছোঁ মোৰ কোনো লালচা নাছিল আজিও মোৰ তেনেকুৱা ধৰণৰ মই যে প্ৰাৰ্থিত্ব পাম ভাৰতীয় জনতা পাৰ্টীৰ ইমান মই প্ৰায় 32 বছৰ কাম কৰিছোঁ তাৰপিছত যে মই প্ৰাৰ্থিত্ব পাম মই সেইটোও মন নাছিল জাষ্ট অপেন চিট আৰু মোৰ SC ৰিজাৰ্ভেশ্যন থাকোঁতেতো মই বিচাৰিব নোৱাৰোঁ সেইটো সম্ভৱেই নহয় বেলেগ সমষ্টিটো মই কেতিয়াও বিচাৰি যোৱা নাছিলোঁ কাৰণ তেনেকুৱা সমষ্টিত আমাৰ দলৰ কাৰ্যকৰ্তা বহুত আছে গতিকে কাৰোবাক মই মানে হেঁচি ঠেলি ছাইড কৰি মই তাত সোমাম এই ধাৰণাটো মোৰ নাছিল কিন্তু অপেন চিট হোৱাৰ পিছত এইবাৰ জাষ্ট মানে কৈছিলোঁ এইবাৰ অপেন চিট গতিকে মই এইবাৰ প্ৰাৰ্থিত্ব মই মোক দিলে ভাল পাম এই কথাখিনিয়ে কৈছিলোঁ তথাপিতো ইমান মানে যে দিবই লাগিব পাবই লাগিব এই মানসিকতাটো মোৰ নাছিল গতিকে যিয়েই নহওক মানে এটা নিবিচাৰিলেও হয়তো মোৰ কৰ্মৰ ফলত মই এইখিনি পাবলৈ সক্ষম হৈছোঁ আৰু ভাৰতীয় জনতা পাৰ্টী এনেকুৱা এটা দল যিয়ে তীক্ষ্ণ দৃষ্টি ৰাখে আৰু মানে দলত থকা কাৰ্যকৰ্তা কেনেধৰণে কাম কৰিছে গতিকে নিৰাশ হ'ব নালাগিব ভাগৰি পৰিব নালাগিব মানে যিটো মনেৰে ভাবিছোঁ সেইখিনি যদি মই সততাৰে নিশ্চয় কাম কৰি যাওঁ নিশ্চয় তাৰ ফলাফলটো ভাল ফল এটা পাবলৈ সক্ষম হ'ম বুলি মোৰ এটা বিশ্বাস আছিল আৰু আজি সেয়ে হয়তো মই ইমানখিনি আগুৱাই যাবৰ কাৰণে সক্ষম হৈছোঁ বাইদেউ মই মাত্ৰ এটা বা দুটা প্ৰশ্ন কৰিম বেছি সময় আপোনাৰ পৰা নলওঁ বহুতখিনি মানুহ দেখিছোঁ সকলোৱে আপোনাৰ লগত আনন্দ ফূৰ্তি কৰিবলৈ ৰৈ আছে আপোনাৰ 4গৰাকী সন্তান 4গৰাকী ছোৱালী ঘৰখন আছেই ঘৰৰ সকলো কাম কৰি মেলি আপুনি দল কৰিছে এতিয়া দলৰ ঘৰখন সমান্তৰালভাৱে চম্ভালা দল চম্ভালা বিধায়কো নহয় আপুনি এতিয়া আকৌ মন্ত্ৰী হ'ল এই গোটেই দীৰ্ঘ পৰিক্ৰমাটো আপুনি ঘৰখনৰ পৰা সহযোগিতা কেনেকৈ পাইছিল বা অনাগত সময়ত আপোনাৰ স্বামী আপোনাৰ 4জনীকৈ ছোৱালী আপুনি কেনেদৰে সহযোগিতা আশা কৰিছে কাৰণ আপুনি এতিয়া অসম চৰকাৰৰ মন্ত্ৰী হ'ব নাই সম্পূৰ্ণ কাৰণ চাওক যিটো সময়ত একো নাছিল
মোৰ ঘৰৰ পৰা মোৰ এজন টিচাৰ শিক্ষক হয় মোৰ হাজবেণ্ড, তেখেতৰ পৰাই মই পকেটৰ ধন লৈ গৈ মই পাৰ্টিত ঘূৰা ফুৰা বা খৰচ কৰিছিলোঁ। আৰু মোৰ 4জনী ছোৱালী, মই সৌভাগ্যৱতী বুলিয়ে মই ভাবোঁ। কিয় কৈছোঁ, মই ছোৱালীকেইজনী ঘৰত থৈ মই ওলাই যাওঁ, সিহঁতক ৰন্ধা বঢ়া কৰি দি মোৰ ডাঙৰ ছোৱালী ক্লাছ 7ত থাকোঁতে মই আৰম্ভ কৰিছিলোঁ। সেইটো সময়ত সিহঁতৰ ৰন্ধা বঢ়াৰ বিষয়ে নাজানে। মই সিহঁতৰ কাৰণে ৰাতিপুৱা ৰন্ধা বঢ়া কৰি দি পিছবেলাও খাব পৰাকৈ মই বনাই মেলি থৈ মই দলৰ কাম কৰিবলৈ ওলাই যাওঁ। আৰু ঘৰৰ যদি সেইটো ছাপৰ্ট নাথাকিলে হয়তো মই ইমানখিনি আগুৱাই যাব নোৱাৰিলোঁ হয়। যদি মোক ক'ত যাব নালাগে, ক'ত বাদ দিয়ে এইবিলাক বুলি যদি মোক টানি থাকিলে হয়, এইখিনি হয়তো মোৰ কাৰণে সম্ভৱ নহ'লহেঁতেন। কিন্তু ক্ষেত্ৰত মোৰ ছোৱালীকেইজনী প্লাছ মোৰ হাজবেণ্ডৰ যিখিনি ছাপৰ্ট পৰিয়ালৰ ফালৰ পৰা, এইখিনি মই স্বীকাৰ কৰিবই লাগিব। এতিয়া মই ফ্ৰী বুলি ক'লেও ভুল নহয়। মোৰ 4জনী ছোৱালী গোটেইকেইজনী মই ইতিমধ্যে বিয়া দি মই আজৰি। গতিকে সিহঁতৰ ভাল সংস্থাপন, তাৰোপৰি নিজৰ সংসাৰক লৈ সিহঁত ব্যস্ত। এতিয়া বৰঞ্চ মোক সিহঁতে পৰামৰ্শ দিব পৰা এটা পৰ্যায় হ'ল। আজি মই যদি কিবা এটা বৰ্তমানৰ সময়ত যদি কিবা সমস্যা হয়, তেওঁলোকক সুধিলে ছোৱালীকেইজনীয়ে মোক পৰামৰ্শ দিয়ে, এনেকুৱা এটা পৰ্যায়। গতিকে ঘৰৰ যদি এইখিনি নাথাকে, সহযোগিতা নাথাকে, নিশ্চয় সম্ভৱ নহয়। গতিকে মই দলৰ কাৰ্যকৰ্তা প্লাছ মোৰ পৰিয়াল, ওচৰ চুবুৰীয়া সকলোৰে প্ৰত্যেকটো মুহূৰ্তত মই সহায় সহযোগিতা পাইছোঁ। আৰু সেয়ে হয়তো আজি মই এইখিনি আগবাঢ়ি যাবৰ কাৰণে সক্ষম হৈছোঁ। বাইদেউ ধন্যবাদ জনাইছোঁ। মই এটা কথা আপোনাক কওঁ, আপোনাৰ মূল অস্ত্ৰ, মূল মন্ত্ৰই হ'ল আপোনাৰ সৰলতা, আপোনাৰ যিটো সহজ সৰলতা। আপুনি বিধানসভাৰ বিধায়ক হ'বলৈ অহা দিনাখনিও আপুনি একদম সৰলভাৱে কথাখিনি কৈছিল যে আপুনি ঘৰৰ পৰা আহিছে, ৰাস্তা পদূলি ভাল হৈছে, দুটামান আলু ভাত আপুনি নিজে তৈয়াৰ কৰি ৰান্ধি পেলাই খাই আহিছে। এই সহজ সৰল মানুহগৰাকী, নীলিমা দেৱীগৰাকী যাতে অনাগত সময়তো অসমৰ ৰাইজে পায়। আগতে আপুনি মঙলদৈ জিলাখন বা বিজেপিৰ দলটোৰ বাবে আপুনি কাম কৰিছিল বা সেৱা আগবঢ়াইছিল। এতিয়া আপুনি সৰ্বস্তৰৰ সকলো অসমবাসীৰ বাবে আপুনি কাম কৰিব। নীলিমা বাইদেউ, আপোনাক ভগৱানে সুস্বাস্থ্যৰ অধিকাৰী কৰক আৰু আপুনি আগবাঢ়ি যাওক। এই মুহূৰ্তত আপোনাৰ পৰা বিদায় লৈছোঁ, আপোনাক ধন্যবাদ জনাইছোঁ। আৰু পৰৱৰ্তী সময়ত বাইদেউ পুনৰ লগ পাম। সেয়া আছিল নীলিমা দেৱী বাইদেউ। ধন্যবাদ জনাইছোঁ বাইদেউ। মই পুনৰবাৰ